তামিলনাডুৰ নিউ চিএম চিফ মিনিষ্টাৰ থলাপতি বিজয়। আজি তামিলনাডুৰ নিউ চিএম হৈছে। চিএমটো বহুত হ'ল, চব ৰাজ্যতে মুখ্যমন্ত্ৰী হয়, কিন্তু সেই মানুহজন কিয় বিশেষ? সেই মানুহজন কিয় বিশেষ? তেওঁ অভিনয় কৰিছিল, হিৰো হয়, চিনেমা কৰিছিল, সাউথৰ চিনেমাত তেওঁ হিৰো হয়, বহুত চিনেমা তেওঁৰ আছে, তাৰ কাৰণে তেওঁ বিশেষ হয়। কিন্তু তেওঁ এটা কাৰণে বিশেষ, তেওঁৰ যি কাম কৰা যিটো সাহসিকতা তেওঁ দেখুৱাই আছে। মই নাজানো তেওঁ ফাৰ্ষ্ট প্ৰিপাৰেশ্যন বুলি আমি যাক কওঁ, যে ফাৰ্ষ্ট তেওঁ এইটো কাম কৰিছে, সেইটো কাম কৰিছে, তাৰ কাৰণে বিশেষ। কিন্তু মই এটা কথা ক'ব বিচাৰোঁ, তেওঁ ফাৰ্ষ্ট চিএম হৈ কি কৰিছে? সুৰা মদৰ দোকান, বহু কেইখন মদৰ দোকান বন্ধ কৰি দিছে, বহুত মদৰ দোকান বন্ধ কৰি দিছে। আৰু এটা কি কৰিছে, এটা লঘু আনিছে, এটা মানে আইন আনিছে। সেই আইনটোত কি হ'ল, 21 বছৰৰ পৰা কোনো মানুহে, 21 বছৰৰ তলৰ মানুহে সেই সুৰা কিনিব নোৱাৰে, মদ কিনিব নোৱাৰে। আৰু মদ কিনিব লাগিলেও ID প্ৰুফ লাগিব বোলে, আধাৰ কাৰ্ড, পান কাৰ্ড, তেতিয়াহে গম পোৱা যাব 21 বছৰ হৈছে বুলি। এইটোক মই চেলুট দিছোঁ দেই, কাৰণ এতিয়া এই সুৰাৰ কাৰণে, মদৰ কাৰণে যিমান কাজিয়া, এক্সিডেণ্ট বা যিমান বেয়া কাম হ'ব লগা আছে, তাৰ মেইন কাৰণ হ'ল মদ, নিচাৰ কাৰণে হয়, যিমান বেয়া কাম আছে। সেইকাৰণে থলাপতিক বিজয় মোৰ ফালৰ পৰাই চেলুট, চিএম। কিন্তু আমাৰ অসমত এতিয়া কি হৈ আছে, শিক্ষানুষ্ঠান বন্ধ কৰি আকৌ নতুনকৈ বোলে কিবা, সেইদিনা মই নিউজ এটাত পালোঁ, লাইচেঞ্চ দিছে বোলে কিবা 70খন নে কি সুৰাৰ দোকানৰ লাইচেঞ্চ দিছে। কি ভাল নিউজ দেখিছে না? এবাগে হ'ল তামিলনাডু, এবাগে অসম। তামিলনাডুত কি কৰি আছে, সুৰাৰ দোকান বন্ধ কৰি আছে, সুৰাৰ প্ৰতি পুৰা একদম ষ্ট্ৰং হৈ গৈছে তামিলনাডু চৰকাৰে। কিন্তু অসমে সুৰাৰ দোকান খুলি দি আছে। মদ খা মৰি যা, চব মদ খাই মৰি যা, দাম পালে কমেই দি চবে খাক। পাৰা যদি তামিলনাডুত পৰাও কিছুমান কথা শিকচোন, বেলেগ শিকবা নাগে, এইটোৱে শিক। মদৰ দোকানগিলা গোটাই বন্ধ কৰিব নাগে, মেক্সিমাম দোকান বন্ধ কৰি দিছোন, কিবা এটা এজ লিমিট ৰাখি দি, দাম বাঢ়াই দি। আমাৰ মানে কি, এতিয়া মই সেইদিনা নিউজ এটা পালোঁ, কিবা বোলে সুৰাৰ দোকান আকৌ কিবা লাইচেঞ্চহে দিছে, কিবা 70খন নে 80খন সুৰাৰ দোকানৰ লাইচেঞ্চ দিছে নতুনকৈ। কি ভাল নিউজ।